নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভাল। লগতে আপোনালোক সকলোকে এবাৰ মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি কথাটো হ'ল আপোনালোকক মই জনাবলৈ আহিছোঁ যে আচলতে আমাৰ দহা আৰু সবাহ এই ভিডিঅ'কেইটা যিহেতু মই দি আছোঁ, গতিকে সবাহৰ কথাটো আপোনালোকক মই এবাৰ বুজাই দিবলৈ আহিছোঁ, কিয়নো আপোনালোকৰ খেলিমেলি লাগিব। দহা ভিডিঅ'টো অলৰেডি আপোনালোকে চালে, তাৰ পাছতে এতিয়া সবাহৰ ভিডিঅ'টো মই আপোনালোকৰ আগত আগবঢ়াব বিচাৰিছোঁ। কিন্তু দহাৰ ভিডিঅ' কৰিলোঁ, কিন্তু সবাহৰ মানে ইমান ভিডিঅ' কৰা নহ'ল। সেইটো বাৰু পিছৰ কথা কিয় নহ'ল, কিন্তু মেইনকৈ হৈছে যে আমাৰ দহা হৈছিলে দিনত আৰু সবাহৰ যিখন শৰাই আছিলে সেইখন হৈছিলে ৰাতি। বহুতে কথাবোৰ বুজি নাপালে যে আচলতে হ'ল কি, আৰু আমাৰো বুজাই দিয়া নহ'ল। এতিয়া কথাটো হৈছে যে দহাত যি ধৰি লওক খাৰ মাছ দিয়া হয়, আমাৰ মানে কি হয়, যিহেতু আমাৰ মাছ মাংস একো নচলে, গতিকে আমাৰ দহাৰ দিনাখন যি খাৰ দিয়া হয়, সেইটো খাৰ যিবিলাক বস্তুত থাকে, ধৰক আমি খাৰৰ বদলি খাৰৰ কাৰণে আমি কি বস্তু ব্যৱহাৰ কৰোঁ। এতিয়া আমি ব্যৱহাৰ কৰোঁ বেঙেনা, তাৰপিছতে ব্যৱহাৰ কৰোঁ কলপচলা বা কলৰ খাৰ, আমি বিভিন্ন ধৰণৰ এনেকুৱা খাৰৰ বস্তুবিলাক ব্যৱহাৰ কৰোঁ। গতিকে তেনেকুৱা বস্তুবিলাকেই দিয়ে, কেৱল তাত মাছটো আঁতৰাই দিয়ে। সেই সিমানে আমাৰো সেইটোৱে নিয়ম কৰা হয়। আৰু যিটো দহাৰ ভাত থাকে সেইটো আমাৰ ৰাতিলেহে আমাৰ কৰা হয় আয়োজনটো। গতিকে সেই একেই যোনদিনাখনে দহা আছিলে দিনত জলপানৰ ব্যৱস্থা কৰা হৈছিলে আৰু ৰাতিলেহে কৰা হৈছিলে ভাতৰ ব্যৱস্থাটো। গতিকে ৰাতি যিমানখিনি যিসকল ভকত বা ধৰি লওক আলহী থাকি গ'ল, তেওঁলোকেহে ভাতটো খাবলৈ পালে বা তেওঁলোকৰ কাৰণেহে ভাতটো থাকিলে, বাকী দিনত সকলোৱে জলপান খাই পিনে ঘৰাঘৰি হৈ গ'ল। কথাটো হ'ল সেইটো। আৰু সবাহৰ শৰাইখনো ৰাতিয়েই সজোৱা হৈছিলে, আৰু ৰাতি একেবাৰে মানুহ কমি গ'ল, কিয়নো ঠাণ্ডা যথেষ্ট পৰে। আমাৰ ওচৰতে নাগালেণ্ড পাহাৰটো আছে, সেইটো কাৰণে। আৰু বহুত মানুহ বয়সস্থ আছিলে ধৰক, বা আমাৰ যিমান মিতিৰ আছিলে তাৰ প্ৰায় সংখ্যকে দিনৰ দহা কামটোতেই থাকিলে আৰু তাৰপাছতে গুচি গ'লগৈ। আৰু দহাই যিহেতু মেইন বুলি কয়, 10 দিনতেই মানুহৰ যিমানখিনি চোৱা থাকে বা এখন ঘৰ যিমানে মানে অখুচি হৈ থাকে, সেই সকলোখিনি নাইকিয়া হয় 10 দিনত। 10 দিনৰ কাজটো সেইটো কাৰণে মেইন বুলি কয়। বাকী যিটো সবাহত মানে এইটো হৈছে আপোনাৰ আজিকালি জানেই আৰু সবাহ বুলি ক'লে ৰিচিপশ্যনৰ নিচিনাকৈ দিয়ে ডাঙৰকৈ, এইটো ৰজুগুণত পৰে বুলি কয়। আৰু সেই ৰজুগুণৰ কাৰণে কি কৰে, একদম ডাঙৰকৈ পেণ্ডেল দি মেলি বহুত ডাঙৰকৈ ৰিচিপশ্যন দিয়ে। যিমান মিতিৰ কুটুম আলহী অতিথিৰ পৰা এখন ডাঙৰ বিয়াৰ নিচিনাকৈ সবাহবিলাক পাতে। কিন্তু আমাৰ ঘৰত সেইটো কৰা নহ'ল, যিহেতু মানে মোৰ দেউতাই ইমান ডাঙৰ হৈ হুলস্থুল বা ঢেৰ একদম মানে মানুহ আহি মেলি একদম ৰজুগুণ যোনটো কওঁ আমি অসমীয়াত ৰজুগুণ, এই বস্তুটো যিহেতু দেউতাই ইমান পচন্দ নকৰিছিল, তেওঁ ভকতীয়া নিয়মত বেছি বিশ্বাস কৰিছিল। আৰু আমাক ভকতসকলেও ক'লে আমাৰ যে আপোনালোকৰ ঘৰখন যদি উদ্ধাৰ কৰিবলৈ হয় বা আপোনালোকৰ পৰিয়ালটো একমাত্ৰ উদ্ধাৰ হ'ব ভকতৰ শৰাই আৰু ভগৱানৰ জৰিয়তে, তাৰ কাৰণে কেৱল শৰাইখন ভালদৰে দিলেই হৈ যাব, সেইটো ক'লে। সেইটো কাৰণে আমি শৰাইখনৰ ওপৰতে বেছি গুৰুত্ব দিলোঁ, আৰু শৰাইখনেই আমাৰ সুকলমে হৈ গ'ল। আৰু সেইটো কাৰণে আমি সবাহ ভাগি সৰুকৈ কৰি মেলি থৈ দিলোঁ। এতিয়া সবাহৰ ক্লিপটো আপোনালোকে এবাৰ চাই লওক, মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। এয়া এতিয়া দেখিছে নহয়, যিডোখৰ জেগাতে দহাৰ শৰাই দিয়া হৈছিল তাতে এয়া সবাহৰ শৰাই সজোৱা হৈছে। আৰু যিহেতু ইয়াত ভকত আছে, গতিকে মই নামি গৈ পিনে আপোনালোকক ওচৰৰ পৰা দেখুওৱা নাই বা দেখাব নালাগেও ইমানখিনি। যিমানখিনি দেখাব পাৰোঁ মই সিমানখিনি আপোনালোকক দেখাইছোঁ। আৰু ঠাণ্ডা যথেষ্ট পৰিছিলে, কেৱল টিংখনৰ কাৰণে বাচি থকা হৈছে বাৰু, নিয়ৰৰ পৰা অলপমান বাচি থকা হৈছে। বাকীটোতো বহুতেই ঠাণ্ডা পৰিছিলে সেইদিনাখনে।
আৰু বাকী এতিয়া এয়া হৈছে শেষ সেৱা আৰু আমি ওপৰৰ পৰা সেৱা লৈছোঁ আৰু অকণমান নিয়ৰৰ পৰাও মানে পকাখন জেকি আছিলে, সেইটো কাৰণে বাৰান্দাত ল'লেও হ'ব বুলি ক'লে আৰু সেইটো কাৰণে বাৰান্দাতে লৈছোঁ। বাকী তলতো লৈছে, মায়ে লৈছে আৰু আপাহঁতে লৈছে তলত, মই ওপৰৰ পৰাই বাৰান্দা পৰাই লৈছোঁ। বাকী সেৱা লৈ হৈ যোৱাৰ পাছতে অন্নমুঠিৰ ব্যৱস্থা কৰা হৈছিলে। অন্নও আমাৰ ভকতেই বনাইছিলে, আমি ঘৰৰখিনিয়ে খাইছিলোঁ আৰু মোৰ লগৰ কেইজনমান আছিলে তেওঁলোকক খুৱাই মেলি আৰু আপোনালোকে দেখিলে যে আমাৰ সবাহৰ কামভাগি আমি কেনেকৈ কৰিছিলোঁ। গতিকে ইমান আপোনালোকৰ এতিয়া কনফিউজন থাকিব নালাগে। আৰু ভিডিঅ'টো মই এইটো কাৰণে বনালোঁ কাৰণ সঁচাকৈ বহুতে মানে ভাবি আছে যে মানে আচলতে হ'ল কি, সবাহলৈও বা ধৰি লওক কিছুমানৰ কাৰণে নিমন্ত্ৰণ নাযাবও পাৰে। তো সেনেকুৱা ক্ষেত্ৰতো মই এইটো ক'ব বিচাৰিছোঁ যে সবাহলৈ তেনেকৈ বেলেগ মানুহক আমি নিমন্ত্ৰণ কৰা নাছিলোঁ। কেৱল ধৰি লওক যিসকলে খবৰ ল'বলৈ আহিছিলে আৰু যি ধৰক দেউতা যিদিনাখন ঢুকাইছে সেইদিনাখন যি অগ্নি দিবলৈ আহিছিলে তেওঁলোককে আমি খবৰ দিছোঁ। বৰ বেছি মিতিৰ কুটুম মানে বুলিবলৈ বহুতে হয়তো গমো নাপায় চাগে দেউতাৰ কথাটো। আৰু মই নিজেই যোনদিনাখন দেউতা ঢুকাইছে সেইদিনাখন ৰাতি মই নিজেই খবৰ দিছোঁ মানুহক। তাৰপিছত মোৰ মগজতো ইমান মানুহ অহা নাই বা বহুত নাজানো আৰু মৃত্যুৰ খবৰ পালে আৰু মানে ইমানক যে মাতিব লাগে বা সিমান মই সেইটো আগতে কৰি নাই পোৱা। আৰু তাৰ লগতে যদি মোৰ বিয়া হ'লহেঁতেন তেতিয়া মই নিজেই গৈ পিনে মাতিলোগৈহেঁতেন। কিন্তু যিহেতু এতিয়া এখন বিয়া নহয়, গতিকে কোনোবা থাকি গৈছে বা কিবা হৈছে সেইটো মোৰ মগজত অহা নাই বাৰু এতিয়ালৈকে। বাকী যিখিনি আমি ভকতৰ কাম কৰিবলগীয়া আছিলে শৰাই সেৱা পৰা আদি কৰি সেইখিনি গোটেইখিনি সুকলমে কৰিছোঁ বুলি মই ভাবিছোঁ। আৰু সেইখিনি সম্পূৰ্ণ কৰা হৈ গ'ল, সিমানতে শেষ আৰু বেছি বহলাই এইবিলাক কৈ থাকিবলৈ মই বেয়া পাইছোঁ। কিন্তু কথাখিনি যদি কোনোবাই বুজি পোৱা নাই সেই তেওঁলোকক মই এইটো ভিডিঅ'ৰ যোগেদি বুজাই দিব বিচাৰিছোঁ যে আচলতে আমাৰ কেৱল শৰাইখনহে দিয়া হৈছিলে, বাকী একো কৰা নাই যিহেতু। আৰু দহাতে আমি নিমন্ত্ৰণ দিছিলোঁ, কিন্তু বহুত এনেকুৱা থাকি গ'ল যে মানে দহাত নাযাওঁ সবাহত যাম বুলিবলৈ। কিন্তু সবাহ আমি পাছদিনাখন নহয়, সেই একেদিনাখনে কৰা হৈছিলে। সেইটো কাৰণে কিছুমানৰ কনফিউজন আছিলে যে মানে আচলতে হ'ল কিয়, বহুতে সুধিও থাকে। মই বাৰে প্ৰতি কৈ থাকিবলৈও দিগদাৰ হয়, কিমান বুজাই থাকিম। গতিকে মই ভিডিঅ'ৰ মাধ্যমে সকলোকে বুজাই দিব বিচাৰিছোঁ যে আচলতে কথাটো এনেকুৱা, তাত একো বেয়া পাবলগীয়াও নাই আৰু বেলেগকৈ ভাবিবলগীয়াও একো নাই। সিমানেই আজি ভিডিঅ'টো, সিমানকণে মই বনাই পিনে আপোনালোকক জনাই দিলোঁ কথাষাৰ। আৰু ভাল ভিডিঅ'বোৰ লৈ আহিবলৈ চেষ্টা কৰিম আৰু লাহেকৈ। এইখিনি ভিডিঅ' মানে থাকি যাব আৰু ভৱিষ্যতলৈকে বুলি মই সেইটো কাৰণে ভিডিঅ'বিলাক বনাই মেলি আপলোড দি দিছোঁ। আপোনালোকেও চাব, লগতে মোৰো এটা অভিজ্ঞতা হিচাপে থাকি যাব। গতিকে এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে বা কিমানখিনিলৈকে বুজিব পাৰিলে আপোনালোকে মোক কমেণ্ট কৰি পিনে জনাব পাৰে। আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত। ঠিক আছে, তেতিয়াহ'লে ইমানতে ভিডিঅ'টো সামৰি দিবলৈ লৈছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিম। অ'কে দেন, বাই বাই।